মদ ড্ৰাগছ গুটকাৰ অবৈধ প্ৰচলনে অসমীয়া নতুন প্ৰজন্মক তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে। এই মন্তব্য দীপক শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তাৎক্ষণিকভাৱে কঠোৰ পৰা কঠোৰ সিদ্ধান্ত লৈ যুৱক যুৱতীক বচাবলৈ দল সংগঠনৰ বিনম্ৰ অনুৰোধ। যোৱা 10-11 বছৰমানৰ পৰাই অসম ভূমিত যুৱকৰ মৃত্যুৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ সৰহভাগেই অসমীয়া সফল ডেকা। ইয়াৰ মাজত কিশোৰো আছে। ভিন ভিন ৰোগত আক্ৰান্ত হোৱাৰ লগতে শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছে, যাৰ ফলস্বৰূপে বহু প্ৰতিভাৱান যুৱকক আমি অকালতে হেৰুৱাবলগীয়া হৈছে। ইয়াৰ প্ৰধান কাৰণ মাদক দ্ৰব্যৰ অবৈধ গতিত প্ৰচলন। এই গুৰুতৰ অভিযোগ বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাগৰ প্ৰধান সম্পাদক তথা এগৰাকী নতুন প্ৰজন্মৰ উল্লেখনীয় কবি লেখক দীপক শৰ্মাৰ। বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় যে মদ ড্ৰাগছ বিবিধ গুটকা ভাং গাঞ্জা আদি মাদক দ্ৰব্যৰ অবৈধ প্ৰচলনে অসমীয়া জাতিৰ নতুন প্ৰজন্মক তিলকৈ মৃত্যুৰ অজল গৰ্হলৈ ঠেলি দিছে। চহৰে নগৰে গাঁৱে ভূঞে সকলোবোৰ মাদক দ্ৰব্য একাংশ পাণ দোকান চাহ দোকান সৰু সৰু ষ্টেচনাৰী দোকানত সুলভ। আজি কিছু বছৰৰ ভিতৰতে চৰকাৰী অনুজ্ঞাপত্ৰৰ বিলাতী সুৰাৰ দোকানো যথোচিত ধৰণৰে বৃদ্ধি পাইছে। ইয়ে অসমীয়া জাতিটোৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীক পংগুত্বলৈ ঠেলি দিছে। অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰয়ো আজিকালি বিনা দ্বিধাই চিগাৰেট চাধা গুটকা খোৱাত পাকৈত হৈ পৰিছে। পিতৃ মাতৃয়ে দিনৰ ভাগত চাহ মিঠাই খাবলৈ দিয়া টকাটোৰে সিহঁতে গুটকা চিগাৰেট চাধা খায়। বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় যে যুৱক কিয় কম বয়সীয়া ছাত্ৰী যুৱতীয়েও আজিকালি ঘাইপথত বিনা দ্বিধাই চিগাৰেট টানি থকা দৃশ্য সুলভ হৈ পৰিছে। মদ ড্ৰাগছ খাই যুৱতীয়েও বিভিন্ন অঘটন ঘটোৱা সংবাদে ৰাইজৰ দৃষ্টিগোচৰ হৈছে। বহু যুৱক যুৱতী কিশোৰী ড্ৰাগছ আসক্ত হৈ মদৰ নিচাত মাতাল হৈ অবাঞ্ছিত ঘটনা ঘটোৱাৰ বাতৰিও একাংশ অভিভাৱকৰ মাজত ভয়ৰ সঞ্চাৰ ঘটাইছে। বাৰ ৰেষ্টুৰেণ্ট ধাবা হোটেল আদিত যুৱকৰ সমান্তৰালকৈ যুৱতীয়েও এহাতে চিগাৰেট আনহাতে মদৰ বটল লৈ খাই থকা দৃশ্য আহি থকা ভৱিষ্যতৰ বাবে যেন বৰ ঘোৰ সংকটময় বুলি অনুধাৱন কৰা হৈছে। ৰাজ্যখনৰ শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে কঠোৰৰ পৰা কঠোৰ সিদ্ধান্ত লৈ অসমীয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীক মৃত্যুৰ মুখৰ পৰা বচাবলৈ বিনম্ৰতাৰে বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাগৰ পৰা অনুৰোধ জনাইছে। নহ'লে অতি কম দিনৰ ভিতৰতে প্ৰতিভাৱান অসমীয়া যুৱক যুৱতীৰ সংখ্যা দ্ৰুত হাৰত হ্ৰাস পাব বুলি বিনা দ্বিধাই ক'ব পাৰি। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যিকোনো মূল্যৰ বিনিময়তে মদ ড্ৰাগছ বিবিধ গুটকা ভাং গাঞ্জা আদি মাদক দ্ৰব্যৰ দোকান বন্ধ কৰি এই ব্যৱসায়ৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ। অসমৰ সভাপতি ডক্টৰ দিলক লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ জীৱন দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকাৰী সভাপতি তাৰিণীকান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ডক্টৰ অসমী গগৈ, সুৰ মঞ্জুৰী সংগীত কুঞ্জ, অসমৰ সভাপতি পদ্মনাথ শৰ্মা, উপসভাপতি মহেশ চন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তামুলী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সচিব জ্যোতিষ বৰ্মন, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, কামৰূপী জিলা লেখিকা সমাজৰ সভানেত্ৰী ৰত্না ৰং চেহনপি, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ এম গোপাল সিং, কাৰ্বি আংলং জিলাৰ কবি সন্মিলনৰ সাংগঠনিক সম্পাদক কল্পনা দেৱী, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, চিন্তাপীঠ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী সংগঠনৰ ৰং আদি দল সংগঠনে। প্ৰতিটো দল সংগঠনৰ পৰা মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, অতি শীঘ্ৰে মাদক দ্ৰব্যৰ অবাধ গতিৰ ওপৰত কঠোৰৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ নকৰে, তেতিয়াহ'লে অনাগত দিনত অসমীয়াৰ কোনো এটা বিহু, যিকোনো পূজা পাৰ্বণ, মহাপুৰুষৰ তিথি পাতিবলৈ যুৱক যুৱতী নোহোৱা হৈ পৰিব। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।